ছাব্বিছৰ কাৰণে আমি চিডলি UPPLক দিয়া নাই। AGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কাৰণ 5 বছৰৰ তেওঁলোকক আমি দি থৈছো, আৰু চিডলি UPPLে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকক আমি চিটটো আগতে দিছো। AGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কাৰণ 5 বছৰৰ তেওঁলোকক আমি দি থৈছো, আৰু চিডলি UPPLে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকক আমি চিটটো আগতে দিছো। কিন্তু 5 বছৰ পিছত বিধানসভাত কি হ'ব এইটো নতুনকৈ আলোচনা হ'ব। বিধানসভাত বঙাইগাঁও কোনে পাব সেইটো আলোচনা হ'ব। চিডলি বিধানসভাত কোনে পাব আলোচনা হ'ব। 26ৰ কাৰণে আমি বঙাইগাঁও AGPক দিয়া নাই। 26ৰ কাৰণে আমি চিডলি UPPLক দিয়া নাই। কিন্তু উপনিৰ্বাচনত আমি এইটো আমাৰ যিহেতু কমিটমেণ্ট আছে যে 26লৈকে আপোনালোকক চিটটো আমি 21তে দি থৈছোঁ, গতিকে মাজত আমি আমাৰ মিত্ৰতা আমি নাভাঙো। এইটোৱে আমাৰ দলৰ নিয়ম যে আমি কেতিয়াও মিত্ৰতা আধা ৰাস্তাত নাভাঙো। আপোনালোকৰ মনত আছে যে হাগ্ৰামাৰ BPF মহিলাৰী ডাঙৰীয়াৰ BPF কংগ্ৰেছৰ লগত হাত মিলোৱাৰ পিছতো আমি তেওঁলোকৰ মন্ত্ৰী ভঙা নাছিল, যাতে পুৰা 5 বছৰৰ সংকল্পটো আমি পূৰণ কৰিব পাৰোঁ।